নাযায় মানুহবিলাকক যদি নুঠে তেওঁলোকে পেটিশ্যন কেনেকৈ লিখিব নহয় এতিয়া মিটিং কৰাটো এনেকুৱা একিউজৰ কিমান 48 একিউজৰ 48 যেতিয়া তাত নিজৰ ক্লায়েণ্টৰ লগত যেতিয়া কথা পাতিব যাব তেতিয়া একেলগে মাতিলেতো পুৰা মিটিঙৰ নিচিনাই হ'ব গতিকে এই এফআইআৰটো আমাৰ মতে এলিগেশ্যনটো এনেকুৱা দি এলিগেশ্যন চাৰ্জেছ লেভেল এগেইনষ্ট দেম আৰ থ্ৰিটেনিং এণ্ড ইনডিউচিং দ্য উইটনেছেছ সাক্ষীক ধমকি দিয়া ভয় দেখুওৱা আৰু এইটো চাৰ্জ কৰি পেলাই তেখেতৰ এই দুইজন উকিলৰ এগেইনষ্টে এফআইআৰ লঞ্চ কৰা হৈছিল ঘটনা সংঘটিত হৈছিল পাঞ্জুৰীত আৰু এই কেছটো আইনে যিখিনি কাম কৰিব লাগে কৰি আছে আৰম্ভ কৰিলে অলৰেডি 48 একিউজ কৰা হৈছে চাৰ্জশ্বিট কৰা হৈছে কেছ ইয়াৰ পৰা ডিফু চিভিল কোৰ্টৰ জুডিচিয়েল কোৰ্টৰ পৰা নগাঁও জুডিচিয়েল কোৰ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে ট্ৰায়েল চলি আছে আৰু আমাৰ দাবীটো হ'ল আমাৰ ডিমাণ্ডটো হ'ল এতিয়াৰ বুলি নহয় আগৰ পৰা আমি দাবী কৰি আহিছোঁ এতিয়াও দাবী কৰোঁ আৰু ভৱিষ্যতলৈকে কেছটো বিচাৰ নোহোৱালৈকে আমি দাবী কৰিম ৰিয়েল কালপ্ৰিট যিবিলাক ৰিয়েল কালপ্ৰিটবিলাক শাস্তি পাব লাগে আইনৰ মতে আৰু তাৰ মাজতে কিন্তু যিবিলাক ইন'চেণ্ট আছে সেই ইন'চেণ্ট মানুহবিলাক হাৰাছমেণ্ট পাব নালাগে তাৰপিছত আৰু ভিক্টিমাইজ হ'ব নালাগে বলি হ'ব নালাগে If you want authentic stories from Northeast India, please support East Mojo by subscribing to our YouTube channel.